Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব আমাৰ চেপ্টাৰ নম্বৰ 3 ফাইনেল সেশন তো আমি ইউনিট টেষ্ট কৰিম তো আমি এই গুটি চেপ্টাৰটো যিমানখিনি শিকিলো গুটিখিনিৰ ওপৰতে এটা আমাৰ ফাইনেল টেষ্ট এটা হ'ব তো ইয়াতে টোটাল 10টা কোৱেশ্চনছ আছে তো 10 to 20 মিনিটছত আমাৰ কভাৰ হৈ যাব ঠিক আছে আৰম্ভ কৰোঁ তো ফাৰ্স্ট কোৱেশ্চনত আমাক কম্পেয়াৰ কৰিব দিছে দুটা নম্বৰ 5454 আৰু 5445 এই দুটা নম্বৰত ক'ব দিছে কোনটো নম্বৰ ডাঙৰ হয় আৰু কোনটো নম্বৰ সৰু হয় নে দুটাই ইকুৱেল হয় এটো আমি চাব লাগিব তো তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম আমি প্লিজ ভ্যালুত গুটিকিটা দুটা নম্বৰ আমি নোট ডাউন কৰি লম তো যেহেতু দুটা নম্বৰে হৈছে 4 ডিজিট নম্বৰ তো আমি আৰু তাত থাকিব ones tens hundreds আৰু thousands ঠিক আছে এতিয়া ফাৰ্স্ট নম্বৰটো নোট ডাউন কৰিলে যোনটো হৈছে আমাৰ 5454 আৰু নেক্সট নম্বৰটো আমি লম 5445 এতিয়া আমি ওয়ান বাই ওয়ান কম্পেয়াৰ কৰি যাম তো ফাৰ্স্টতে আমি কম্পেয়াৰ কৰিম থাউজেণ্ডছ প্লেস হতাই থাউজেণ্ডছ প্লেসৰ পৰা কম্পেয়াৰ কৰা মানে হাইয়েষ্ট প্লেস ভ্যালুৰ পৰা কম্পেয়াৰ কৰা হ'ব এতিয়া যেহেতু থাউজেণ্ডছ প্লেসত দেখা গৈছে যে দুটা ডিজিট সেম টু সেম 55 তো আমি কম্পেয়াৰ কৰিব নোৱাৰো তো তাৰ কাৰণে এতিয়া আমি কি কৰিব লাগিব আমি এতিয়া নেক্সট প্লেস ভ্যালুটো লৈ যাব লাগিব লোৱেষ্ট প্লেস ভ্যালু যোনটো হৈছে আমাৰ হাণ্ড্ৰেডছ প্লেস তো ইয়াতো দেখা গৈছে যে দুটা ডিজিট সেম টু সেম হয় 44 তো তাৰ মানে আমি ইয়াতো কম্পেয়াৰ কৰিব নোৱাৰো এতিয়া আমি গুছি যাম নেক্সট টু লৈ যোনটো হৈছে আমাৰ টেন্স প্লেস এটা টেন্স প্লেসত দেখা গৈছে যে ওপৰ নম্বৰটো ডিজিট হৈছে 5 আৰু তলৰ নম্বৰ ডিজিটটো হৈছে 4 যেহেতু আমি জানো যে 5 is greater than 4 আৰু 5 টো কৰ হয়তো ওপৰৰ নম্বৰটো তো আমি ক'ব পাৰো যে 5454 এই নম্বৰটো 5445 তকৈ ডাঙৰ হ'বই হ'ব তো তাৰ মানে আমাৰ হৈ যাব 5454 এটো মুখখন মিলি থাকিব এটো সাইডে greater than 5445 তো আমি ইয়াতে সিলেক্ট কৰিলাম greater than সিম্বলটো ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Which expression could we use to calculate the number of circles? A number of circles to calculate কৰিব কাৰণে আমি ABC তিনটা অপচন দি আছে কোনটো ল'ব পাৰো তো আমি ইয়াতে এটা কাম কৰিব পাৰো আমি এটা বক্স লৈ ললো এই ওপৰৰ বক্সটোত লেটস সে 1 2 3 4 5 6 7 8 9 10 তো ওপৰৰ বক্সত আমাৰ 10টা বলস আছে বা সার্কেলস আছে আৰু আমি আৰু এটা বক্স লম ঠিক আছে সেকেন্ড বক্সটো যদি আমি কাউন্ট কৰো 1 2 3 4 5 6 7 8 9 10 তলৰ বক্সটো 10টা সার্কেলস আছে তো তাৰ মানে আমি কি কলো দুটা গ্ৰুপ ললো আৰু সেই দুটা গ্ৰুপ ইচ গ্ৰুপছত কেইটা গৈ আছে সার্কেলস 10 circles তো ইয়াতে অপশন বি টো হৈ যাব আমাৰ কাৰেক্ট অপশন সো 2 times 10 তো এটো এনেও আমি ক্যালকুলেট কৰি চাব পাৰো 20 এ হ'ব তো গুটিকিটা সার্কেল যদি ক্যালকুলেট কৰো 20 circles আহিব ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চন টো লৈ তো এটো হৈছে আমাৰ এস্টিমেট প্ৰবলেম তো আমাক এস্টিমেট কৰিব দিছে এই সামটো ঠিক আছে তো ফাৰ্স্টত আছে আমাৰ 38192 ঠিক আছে তো এতিয়া আমি এটা কাম কৰো এই 38192 ক আমি ৰাউন্ড অফ কৰিব লাগে তো এতিয়া আমি এটা কাম কৰিব পাৰো 38000 আৰু 39000 ৰ মাজত সাম ঠিক আছে obviously এই দুটা নম্বৰ 38192 to 38000 তকৈ ডাঙৰ হয় আৰু 39000 তকৈ সৰু হয় বাট আমি এটো চাব লাগিব যে 38192 কাৰ ক্লোজ হয় 38000 ৰ ক্লোজ হ'ব নে 39000 ৰ ক্লোজ হ'ব obviously 38000 or basic close up because yate 192 ase right so 192 a 000 actually 00 mani yate hoise 1000s right ami etu sabo lagibo je etu 30000 or close hoy na yes to ami kom je 38192 etur approximate value to ami lom as 38000 thik ase next to dia ase amar 6 lakhs 1877 ঠিক আছে তো আমি কি কম আমি সাম হাইয়েস্ট প্লেস ভ্যালুটো কি আছে লাখস প্লেসত আছে তো আমি কম যে এই নম্বৰটো 6 lakhs আৰু 7 lakhsৰ মাজত আছে ঠিক আছে 7 lakhsৰ মাজত আছে বাট এতিয়া নেক্সট কোৱেশ্চনটো আহি যায় এতিয়া এই নম্বৰটো কাৰ ক্লোজ হ'ব 6 lakhsৰ ক্লোজ হ'ব নে 7 lakhsৰ ক্লোজ হ'ব তো আমি ক'ব পাৰিম যে এইটো 6 lakhsৰে ক্লোজ হ'ব বিকজ ইয়াৰ যোনটো 10000 প্লেস আছে এটো 0 আছে আৰু ইয়াতে 10000 প্লেসটো 0 আছে তো ক্লোজ হৈ আছে ঠিক আছে নেক্সট আছে এটা 1
থাউজেণ্ডছ প্লেচত ইভেন 1 to 0 ক্লোজ হয় তো সেইকাৰণে আমি ক'ব পাৰোঁ 6,01,877 একচুৱেলি 6 lakhsৰ ক্লোজ হয় তো 6,01,877 নলৈ পেলাই আমাৰ ইয়াৰ এপ্ৰক্সিমেট ভেলুটো ল'ম যোনটো হৈছে আমাৰ 6 lakhs ঠিক আছে এইটো হৈছে 0,38,000 এতিয়া দুইটাকে যদি আমি চাম কৰি দিওঁ তো 0 1s প্লেচৰ 0 কেইটা এড হৈ 0 দিলে 10s প্লেচতো 0 আহিলে 100s প্লেচতো 0 আহিলে এতিয়া 1000s প্লেচত 8 আৰু 0 এড হৈ পেলাই আমাক দিব 8 10,000s প্লেচত 3 আৰু 0 এড হৈ পেলাই দিব আমাৰ 3 আৰু এইফালে থাকি গ'ল 6 তো 6,38,000 আমাৰ এষ্টিমেট ভেলু ওলাইছে আৰু ইয়াতে যদি চাওঁ অপশ্যন বিটো যদি চাওঁ ইয়াতে 6,40,000 আছে আমি জানো 40,000 আৰু 38,000 বহুতেই ক্লোজ ভেলু হয় তো আমাৰ বিটোৱে হৈ যাব কাৰেক্ট আনচাৰ ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ skip count to find the total number of eggs তাৰমানে কাউণ্টিং স্কিপ কৰিব কৈছে তাৰমানে 1 2 3 4 5 6 এনেকাকৈ কাউণ্ট কৰি থাকিব দিয়া নাই সেইটো কাউণ্ট নকৰাকৈ আমাক কৈছে টোটেল নম্বৰ অফ এগছ কিমান আছে তো আমি যদি চাই লওঁ তো ইয়াতে আমাৰ আছে 1 2 3 4 5টা 5 আছে ইয়াতে আমাৰ ঠিক আছে তো ফাৰ্ষ্ট বক্সটোত আছে আমাৰ 6 ছেকেণ্ড বক্সটোত আছে আমাৰ কিমান ফাৰ্ষ্ট বক্সত আছে আমাৰ 6 তো ছেকেণ্ড বক্সতো আছে আমাৰ 6x তাৰপিছত 6x তাৰপিছত আছে 6 তাৰপিছত আছে 6 তো এনেকৈ কৰি পেলাই আমাৰ টোটেল 5টা বক্স আছে ঠিক আছে এতিয়া কাউণ্ট স্কিপিং কৰিব দিছে তো ফাৰ্ষ্ট বক্সত আছে 6 তাৰপিছত আকৌ 6 এড কৰি দিলে আহি যাব 12 12ৰ লগত 6 এড কৰি দিলে আহি যাব 18 18ৰ লগত 6 এড কৰিলে 24 24ৰ লগত 6 এড কৰিলে 30 তো তাৰমানে ইয়াতে আহিব লাগে 18 আৰু ইয়াতে আহিব লাগে 30 ঠিক আছে ভৰাই লওঁ আমি ইয়াত আছে আমাৰ 18 আৰু ইয়াতে আছে আমাৰ 30 তো আমি এইটো এনেকাও কাউণ্ট কৰিব পাৰোঁ যেটো এইটো থাৰ্ড নম্বৰৰ বক্স হয় তো তিনিটা বক্স ইচ বক্সত যদি আমাৰ 6টাকৈ কণী থাকে তো 3 times 6 হৈ যাব 18 তো আমি এনেকাকৈ কাউণ্ট কৰিব পাৰোঁ এইটো থাৰ্ড এইটো ফ'ৰ্থ আৰু এইটো হৈ গ'ল আমাৰ ফিফথ বক্স তো ফিফথ বক্স আছে তো ইচ বক্সত 6 তো 5 times 6 হৈ গ'ল আমাৰ 30 আৰু এইটোৱে হৈ যাব আমাৰ টোটেল নম্বৰ অফ এগছ তো ইয়াতে আমি there are 30 eggs in all বুলি ক'ম ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ তো ইয়াতে আমাক এষ্টিমেট কৰিব দিছে এই চামটো 223 প্লাছ 129 এতিয়া 223 টো কাৰ মাজত আছে 200 আৰু 300ৰ মাজত আছে ঠিক আছে এতিয়া 223 টো 200ৰ ক্লোজ হ'ব নে 300ৰ ক্লোজ হ'ব এইটো 200ৰ ক্লোজ হ'ব সো 223 approximately আমি ক'ব পাৰোঁ ইকুৱেলছ টু 200 নেক্সট আছে আমাৰ 129 ঠিক আছে এতিয়া 129 কাৰ মাজত আছে 100 আৰু এইফালে আছে আমাৰ 200 ঠিক আছে তো অবভিয়াছলি 129 টো আমাৰ কি হ'ব 129 টো আমাৰ 100ৰ ওচৰত আছে তো আমি ক'ম যে 129 ইজ এপ্ৰক্সিমেটলি ইকুৱেলছ টু 100 দুইটাৰে যদি সাম কৰি দিওঁ 200 প্লাছ 100 হৈ যাব আমাৰ 300 ঠিক আছে এতিয়া ক্লোজেষ্ট 300ৰ এইটো আমাৰ এষ্টিমেট আহিছে আমাৰ অপশ্যনত কিন্তু নাই 300 ঠিক আছে 350 এটা আছে তো যেহেতু 300 to 350 ওচৰত আছে তো আমি অপশ্যন ডিটোৱে সিলেক্ট কৰিলোঁ বাট ষ্টিল আমি এটা বস্তু চেক কৰি ল'ব পাৰোঁ যেহেতু এইটো স্মল নম্বৰ হয় 223 আৰু 129ক যদি আমি এড কৰোঁ সো 9 প্লাছ 3 হৈ যায় আমাৰ 12 প্লাছ অভাৰ 1 কেৰি অভাৰ 1 2 প্লাছ 2 4 4 প্লাছ 1 হৈ যায় আমাৰ 5 তাৰপিছত 2 প্লাছ 1 হৈ যাব 3 352 অবভিয়াছলি 350ৰ ওচৰতে আহিছে তো এইটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ তো এবাৰ মাল্টিপ্লাই কৰিব লাগে 137 আৰু 18ক তো 137 তো আমি কি কৰিম এইটো আছে আমাৰ 100 আৰু 200ৰ মাজত ঠিক আছে তো অবভিয়াছলি 137 টো 100ৰ ওচৰত আছে তো 137ক আমি এপ্ৰক্সিমেটলি 100 বুলি ক'লোঁ ঠিক আছে আৰু 18টো যদি লওঁ তো 18টো আছে 10 আৰু 20ৰ মাজত ঠিক আছে তো 18টো বেছি ক্লোজ হ'ব ন 20ৰ ওচৰত আছে তো 18ক এপ্ৰক্সিমেটলি 20 বুলি ক'লোঁ তো এতিয়া আমি মাল্টিপ্লাই কৰি দিম 100 আৰু 20ক তো তিনিটা 0 আছে তো তিনিটা 0 কৰি লওঁ 2 মাল্টিপ্লাই টু 1 2 হৈ গ'ল 2000 তো তাৰ মানে অপশ্যন চিট হৈ গ'ল আমাৰ 2000 ফাইন এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ There are 5 rows of dogs. Rows মানে হৈছে এনেকাকৈ এইটো আমি টাৰ্ন কৰিলোঁ এইটো হৈ গ'ল আমাৰ ৰো নম্বৰ 1 এইটো ফাৰ্ষ্ট ৰো দেন এইটো হৈ গ'ল আমাৰ ৰো নম্বৰ 2 দেন ৰো নম্বৰ 3 ৰো নম্বৰ 4 আৰু ৰো নম্বৰ 5
তো আমাৰ আছে ইন টোটেল 5টা ৰো each rows আছে আমাৰ 8 dogs how can we find out how many dogs are there in total তো এটা ৰো টোক আমি কি কৰিম এটা বক্স বুলি কা মানিলো এটা গ্ৰুপ বুলি কা মানিলো তো এটা গ্ৰুপত আছে আমাৰ টোটেল 8টা dogs so 1 times 8 হৈ গল আমাৰ 8 ঠিক তেনেকৈ আমি কেটা বনাই লব পাৰিম টোটেল আমি এনেকুৱা 5টা গ্ৰুপ কৰি লব পাৰিম 1 2 3 to 4 হৈ গল আৰু এটো হৈ গল আমাৰ 5th তো আমাক সুধিছে how many dogs তো আমি কম যে আমাৰ টোটেল 5টা গ্ৰুপ আছে each গ্ৰুপত আছে আমাৰ 8টা কুকুৰ তো 5 times 8 হৈ যাব আমাৰ 40 তো তাৰ মানে আমাৰ আনসাৰ হৈ যাব লাগে 5 times 8 এতিয়া যাও নেক্সট প্ৰবলেমটো লৈ estimate কৰিব দিছে তাৰ মানে 68 multiplied to 5439 কৰিলে যোনটো আনসাৰ হ'ব এটা estimate approximate value টো খুজিছে ৰাইট তো 68 এৰ আৰম্ভ কৰো এতিয়া আমি জানো 68 টো যোনটো আছে 60 আৰু 70 এৰ মাজত আছে obviously এটো বেছি 70 এৰ ক্লোজ হ'ব তো আমি 68 টো approximately 70 বুলি কওঁ ঠিক আছে নেক্সট আছে আমাৰ 5439 ওকে এটো আছে আমাৰ 5000 আৰু ইফালে আছে আমাৰ 6000 তো কোনটোৰ বেছি ক্লোজ হ'ব এটো চাব কাৰণে আমি এটা বস্তু নোট কৰিব লাগিব যে 5000 আৰু 6000 এৰ মাজৰ নাম্বাৰটো হৈছে 5500 ঠিক আছে এতিয়া যেহেতু এই নাম্বাৰটো 5439 অৰিজিনাল নাম্বাৰটো 5500 এৰ লেফট সাইডে পৰিছে তো তাৰ মানে ই একচুয়ালি 5000 এৰ বেছি ক্লোজ হ'ব তো আমি কম যে 5439 টো 5000 এৰ ক্লোজ হ'ব তো এটো আমি এপ্ৰক্সিমেট কৰিলে এপ্ৰক্সিমেটলি 5000 তো এতিয়া আমাৰ মাল্টিপ্লাই কৰিব লাগে 70 আৰু 5000 ঠিক আছে তো 4টা জিৰোস আছে তো আমি 4টা জিৰো প্ৰথমতে নোট ডাউন কৰি লম তাৰ পিছত 7 আৰু 5 ক মাল্টিপ্লাই কৰি দিও আমি পাম 35 তো তাৰ মানে আমাৰ আনসাৰ আহিব লাগে এস্টিমেট আনসাৰ আহিছে 3,50,000 তো ইয়াতে 3,50,000 অপচন দিয়ে কৈ আছে তো আমি চেক কৰি লম yes এটো আমাৰ কাৰেক্ট হৈ গল এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ complete the comparison by choosing এতিয়া দুটা নাম্বার দি আছে এই দুটা কম্পেয়াৰ কৰিব লাগে দুটা তো সেম টু সেম নাম্বার মানে কি ইকুৱেল হ'ব লাগিব ঠিক আছে এতিয়া আহি যাও আমাৰ লাষ্ট কোৱেশ্চনটো লৈ use the image below to help fill in the blanks তো ইমেজ দিছে ইমেজত কেটামান শার্ক আছে তো আমি এটা কাম কৰো নোট ডাউন কৰিলো কেটা আমাৰ গ্ৰুপ আছে গ্ৰুপ 1 2 3 4 5 5th হয় actually 6 ইফালে আছে 7 8 9 ঠিক আছে নটা গ্ৰুপস আছে তো ইয়াতে আমি প্ৰথমতে সিলেক্ট কৰিলো কি কৈছে there are 9 9s হবনে 3s হবনে 2s হব এটো অলপ ইন্টারেস্টিং হয় এতিয়া আমি যদি চাও নটাটো আমি পালো ৰাইট আমি ইয়াতে নটা গ্ৰুপ পাই গলো তো 9 এই গ্ৰুপৰ কথাটো কৈছে 9 এতিয়া 9 ৰ ভিতৰত ইচ গ্ৰুপত যদি চাও কি আছে শার্কস আছে কেটা শার্ক আছে তিনটা কো আছে তো তিনটা কৈ থাকা মানে কি গল 3s হৈ গল তো হেই কাৰণে আমাৰ অপচনত আমি কম যে there are 9 trees ঠিক আছে 9 trees আছে ফাইন নেক্সট আছে এটা টোটাল কেটা শার্কস আছে হেতু বুদিছে ভেরি সিম্পল আমাৰ তাত আছে নটা গ্ৰুপ ইচ গ্ৰুপত আছে তিনটা শার্ক সো 9 times 3 হৈ গল আমাৰ 27 তো তাৰ মানে আমাৰ থাকিব টোটাল 27 শার্কস এটো আছিল আমাৰ ফাইনাল কুইজ তো আমি সাকসেসফুলি চ্যাপ্টার নাম্বার 3 আজপে আমি কমপ্লিট কৰিলো যোনটো আমাৰ এটা বহুত ইম্পৰ্টেন্ট টপিক আছিল তো ইউনিট নাম্বার 3 যোনটো আছিল আমাৰ নাম্বার প্লে তো নাম্বার প্লে তো আমি কমপ্লিট কৰি দিলো এতিয়া okay so see you in the next session thank you